ক্ষমা কৰি দিয়ক মা মই সিদিনা শকুন্তলাৰ লগত এনেকুৱা কৰিব নালাগিছিল নালাগিছিলে কিন্তু তুমি তেনেকুৱা কৰিলা মায়া মা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক চোৱা তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী তাতে আকৌ এগৰাকী মা তুমি এনে কাম কৰিলে শোভা পাই জানো মা মই খুব লাজ পাইছো মায়া মই মোৰ ভুল উপলব্ধি কৰিছো মা হ'ব নাকান্দিবাচোন মায়া তুমি যদি ভুলটো বুজি পাইছা তাত মোৰ ক'বলগীয়া একো নাই ভুল কৰি ভুলটোৰ বাবে অনুতপ্ত হোৱাটোহে ডাঙৰ কথা তুমি মোক ক্ষমা খোজাতকৈ শকুন্তলাক ক্ষমা খোজা তোমাৰ এই কৰ্মকাণ্ডৰ বাবে সকলোতকৈ মনত আঘাত পোৱা মানুহজনী হৈছে শকুন্তলা বুজিছো মা মই তাইকো ক্ষমা খুজিম ভুল কৰিছো যেতিয়া ক্ষমাটো খুজিবই লাগিব মায়াই যে নিজৰ ভুলটো উপলব্ধি কৰিছে এইটোৱে মোৰ বাবে ডাঙৰ কথা শকুন্তলাই মায়াক ক্ষমা কৰি দিলেই হ'ল আৰু ফোন নথোৱা হৈছে আগতেতো এইটো সময়ত আমি প্ৰায় ইয়াত লগ হৈছিলোঁ হঠাৎ একেদিন কি হৈছে জানো শংকৰদাৰ কালি মোক দেখি নেদেখাৰ ভাও জুৰিলে শংকৰদা সলনি হৈ গ'ল নেকি কি হৈছে বাট এতিয়ালৈকে প্ৰিয়ংকাৰ প্ৰপ'জেলটো একচেপ্ট কিয় কৰা নাই ইমান দিন হৈ গ'ল সিটো কথাটো মোক এবাৰ জনাব লাগিছিল নে সি প্ৰিয়ংকাক ৰিজেক্ট কৰিছে নাই তাক মই ভাবিবলৈ সময় দিছিলোঁ আৰু সি আজি মোক লগ ধৰাৰ কথা আছিল সি কথাবোৰ ভাবি পজিটিভ ৰিপ্লাই এটাতো দিবই লাগিব সি কিবা উল্টা পুল্টা কৰিলে মই কিন্তু তাক খুদাই নেৰো সি এই বিকিৰ লগত শত্ৰুতা কৰি তাৰ নিজৰ বিপদ সি নিজে চপাই আনিছে কাৰ লগত তৰ্কাতৰ্কি কৰি আছা মাজনীৰ লগত তুমি তাইক আকৌ ফোন কৰিলা ভালকে ক'লে বুজি নাপাই যে সেইকাৰণে খং কৰি কৈছো মিনতি কপালৰ ঘাম মাটিত পেলাই সিহঁতক পঢ়াইছো উপাৰ্জনৰ টকাকেইটা সিহঁতৰ লগতে খৰচ কৰোঁ আমাৰ দিনবোৰতো তেনেকৈ গ'ল ভাবিছো সিহঁতৰ যাতে তেনেকুৱা নহওক আৰু সেইকাৰণে সেই মানুহ ঘৰে ভালকে পঢ়াব বুলিয়ে তাইক বিয়া দিলো এতিয়া যদি তাই নপঢ়ো বুলি কয় কেনেকৈ হ'ব কওকচোন কি কৰিবা আমাৰ ছোৱালীজনীয়ে তেনেকুৱা আনৰ কথাত তাই বেছিকৈ গুৰুত্ব দিয়ে আনৰ সুখতে তাই নিজৰ সুখ বিচাৰি পায় মানুহে বেলেগৰ সুখৰ কথা চিন্তা কৰাটো বেয়া কথা নহয় তাই নিজক কষ্ট দি সদায় আনৰ কথা চিন্তা কৰে তথাপিও তাইৰ লগতে কিয় এনেকুৱা হয় জানো বিকি শংকৰ ক তই কোৱা কথাবোৰ মই ভালকে ভাবিলো দেন তই কি ডিচিশ্যন ল'লি মই প্ৰিয়ংকাক বিয়া কৰাম ৰিয়েলি গুড এইটো তই ভাল ডিচিশ্যন লৈছ
কিন্তু তই কোৱা কথাবোৰ মনত আছে নহয়? অফক'ৰ্ছ আছে। তই যাতে তই কোৱাৰ দৰেই কৰ। চিয়'ৰ। মুঠতে মই যেনেকৈ তোৰ কথা ৰাখিছোঁ তয়ো ৰাখিব লাগিব। তোক চাকৰিহে লাগে, হৈ যাব। হৈ যাব মানে হৈ গ'ল বুলিয়ে ধৰ। তই কাক বিয়া কৰাবি? মোৰ ভণ্টিক ন? সেইটো ফালৰ পৰা তই মোৰ ভনী যোৱাই দেচোন। চ' তোৰ কাৰণে সেইটো কাম কৰাটো মোৰ দায়িত্ব। বাৰু এতিয়া গৈ থাকোঁ ব'ল। আজি সৰু সুৰা এটা পাৰ্টি হৈ যাওক নে কি কওঁ? হাহাকো হেল্ল' বৰা, আপুনি কি কৈছে? আপুনি নিজকে কি বুলি ভাবে? আপুনি আমাৰ কোম্পানীক বদনাম দিব আৰু আমি চুপচাপ বহি থাকিব লাগে? চাওক, আমাৰ কোম্পানীৰ এটা নাম আছে আৰু তাৰ বাবে আমি এৱাৰ্ডো পাইছোঁ। চ' ষ্টপ টকিং অল দিছ, আদাৰৱাইজ আইল ফাইল আ কমপ্লেইন এগেইনষ্ট ইউ। বুজি পাইছেনে মই কি কৈ আছোঁ? বাৰু মই এফালে মা আৰু আনফালে মোৰ স্বামী, কাৰ কথা ৰাখোঁ মই? যদি মাৰ কথা ৰাখোঁ তেন্তে এইখন ঘৰে মোক বেয়া পাব, আৰু যদি এখেতৰ কথা ৰাখোঁ তেন্তে মা দেউতাহঁতে মনত বৰ কষ্ট পাব, মাহঁতৰ সপোনটোও ভাঙি যাব। এতিয়া কৰোঁ কি? ফাইনেলি শংকৰে মানে প্ৰিয়ংকাক বিয়া পাতিবা মান্তি হলা? মান্তি নহ'বনে? মোৰ ভণ্টি হয়েই তেনেকুৱা। শংকৰ, তোমাৰ কপাল ফুলিল দিয়া। বিকিৰ ভনী জোৱাই যিহেতু কিহৰ চিন্তা? একমাত্ৰ ছোৱালীৰ জোৱাই হবে যেতিয়া শহুৰ দেউতাৰ চাগে তোলৈ কিমান মৰম। মৰমতে চাগে সম্পত্তিৰ আধা ভাগ তোৰ নামতে লিখি। হ'ব, লেকচাৰ দিব নালাগে। শংকৰ, ৰিলেক্স, লাহে লাহে খা। কি হ'ল শংকৰ, কিবা টেনশ্যন নেকি? নাই, একো নাই। তই যে আৰু কথা ক, আজিৰ দিনটোত আৰু তাৰ টেনশ্যন হ'বনে? ফূৰ্তিহে লাগিছে চাগে। মোৰ কিয় এনেকুৱা লাগিছে যেন ই প্ৰিয়ংকাক বিয়া কৰাম বুলি কৈছে ঠিকেই, কিন্তু ভিতৰে ভিতৰে সি সুখী হ'ব পৰা নাই। কি হ'ল কৃষ্ণ, কি ভাবি আছ? হা? নাই নাই, একো নাই। চাহ। অঁ দিয়া। শুনকচোন, অঁ কোৱা। মই পঢ়িব বিচাৰোঁ। কি? অঁ, মই পঢ়িম আৰু আপুনি মোক পঢ়াব লাগিব। তোমাক কথাখিনি ইমান ভালকৈ বুজোৱাৰ পাছত এইবোৰ আকৌ কি আৰম্ভ কৰিছা? কিন্তু মই বিচৰা বস্তু এটা আপুনি মোক দিয়াটো আপোনাৰ দায়িত্ব। স্বামী হিচাপে আপুনি মোৰ কাৰণে এইখিনি কৰিবই লাগিব। এনে অফিচৰ পৰা মূৰটো গৰম হৈ আছে, আৰু গৰম নকৰিবা প্লিজ। কিন্তু মুঠৰ ওপৰত পঢ়াৰ কথা এতিয়া তুমি মূৰৰ পৰা উলিয়াই দিয়া, পাছত দেখা যাব। কিন্তু মোৰ বয়সটোতো ৰৈ নাথাকে। তোমাক আকৌ পঢ়াৰ কথা মূৰত কোনে সোমাই দিলে? অফিচৰ টেনশ্যন, ঘৰত আহি টেনশ্যন, মোৰ মানে ক'তো শান্তি নোহোৱা হৈছে।
সোমোৱাহি নাইতো অঁ মই উচ্চ শিক্ষা ল'ব বিচাৰোঁ মানে বিয়াৰ পাছতো তুমি যে পঢ়িব বিচাৰিছা সেই কথাটো শুনি মোৰ খুব ভাল লাগিছে আমাৰ ফালে বহুত ভাল কলেজ আছে তুমি তাতে তোমাৰ পচন্দৰ মতে এখন কলেজত এডমিশ্যন ল'ব পাৰিবা তাতে তোমাৰ পাৰ্চেণ্টেজো ভাল শংকৰ তই বৰ বেয়াকৈ ফচিলি তই কোৱা কথাবোৰ মনত আছে নহয় অফক'ৰ্ছ আছে তই যাতে তই কোৱাৰ দৰেই কৰ তইতো নাজানো তোক মই প্ৰপ'জেলটো কিয় দিছোঁ আমি যেনে তেনে চলি থকা মানুহ বিকি অদৰকাৰী কথাবোৰত কিয় লাগি আছে বিয়াৰ পাছত পাপাইতো তোক এটা চাকৰি দিবই আৰু ভণ্টি লাগতিয়াল বস্তুখিনি লগত লৈয়ে যাব প্ৰিয়ংকাৰ লগত এবাৰ বিয়াখন হ'বলৈ দিম তাৰ পাছতহে গম পাবি কি হেৰুৱাইছ